এনেকে মাৰি 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 মামৰটো উলিয়াব পাৰি, কিন্তু এইটোত যেতিয়া মামৰ লাগে এই মামৰটো ওলোৱা টেকনিকটো আমাক শিকোৱা হোৱা নাই। এই টেকনিকটো আমাক কোনেও নিশিকায়। এইবিলাক টেকনিকহে শিকাব লাগে। এই ব্ৰেইনৰ পৰা কেনেকে মামৰ ওলায় সেইবিলাক টেকনিকহে শিকাব লাগে, কিন্তু আমাক সেইবিলাক টেকনিক কোনেও নিশিকায়। কি কৰো, ডেইলি মানে ঝাৰু মাৰো। নাৰিকলৰ বাহনি প্ৰত্যেকটো বাথৰুমতে লগাই লৈছো, লৈ মানে প্ৰত্যেক দিনা গা ধুওঁতে কাম লাগিলে দেৰিয়ে হওক বেলেগ কাম, তথাপি মানে ঝাৰুটো মাৰি বাথৰুমটো থৈ আহো, নহবা বাথৰুমত পৰিম বহুত মানুহৰ ঘটনা হৈছে। এটা কথা মানুহে খুব সাৱধান ৰাখিব লাগে যে বাথৰুম ডেইলি কাম থাকে কাৰণে আমি ঝাৰু মাৰিব নোৱাৰো, ডেইলি পটককে অকণমান হলেও ঝাৰুডাল মাৰি থৈ আহিব লাগে। য'ত খোজকেইটা পৰে অন্তত সেইখিনি জেগা হলেও মানে ঝাৰু মাৰি থৈ আহিব লাগে, নহবা কোনোবা পিছল খাই ইমান ডাঙৰ ঘটনা ঘটি আছে নহয়, আপুনি এতিয়া কব নোৱাৰি আৰু এইবিলাক কথা কলে দুখ লাগে, কিন্তু বহুত ডাঙৰ ডাঙৰ ঘটনা মানে বাথৰুমত পিছল খাই। সেইকাৰণে এইটো খুব সাৱধান। মই সকলোকে কৈছো, আপোনালোকেও সকলোৱে মানে এই বাথৰুমটো সাৱধানে মানে ব্যৱহাৰ কৰিব, আৰু যাওঁতে সদায় সাৱধানে যাব। যদিও ঝাৰু মাৰি থোৱা যায় তথাপি সাৱধানে যাব লাগে বাথৰুমলৈ। মানে আমি এতিয়া কাম থাকে বুলি আমি ধৰক পটককে গুচি আহো বাথৰুমৰ পৰা, এই মোৰ কাম আছে মানে বেলেগ কাম কৰিবলৈ যাওঁ বুলি পটককে গুচি আহো, কিন্তু সেইটো বিৰাট ভুল। লাগিলে বেলেগ কামেই থাকক, কিন্তু এই বাথৰুমটো ঝাৰু মৰাটো কেতিয়াও মানে পিছ কৰিব নালাগে, সেইটো সদায় আগত ৰাখিব লাগে। ময়ো আগতে সদায় দিন ঝাৰু নামাৰো, মাজে মাজে ঝাৰু মাৰো। আজিকালি ভাবিছো যেনেকুৱা ঘটনা ঘটিবলৈ লৈছে, আজিকালি ভাবিছো সদায় বাথৰুম ঝাৰু মাৰি বাথৰুমটো সদায় তাৰমানে সেই অন্তত অহা যোৱা ঠাইখিনি, অন্তত চুককেইটা মাৰিব নোৱাৰিলে অহা যোৱা ঠাইখিনি, অন্তত ভৰিকেইটা পৰা ঠাইখিনি অন্তত মানে পিছল নহলে হ'ল। এইখিনি সাৱধান সকলোৱে। মই কি কৰিছো, নাৰিকলৰ ঝাৰু চাচি চাচি প্ৰত্যেকটো বাথৰুমতে এডাল 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 থৈ দিছো, মানে যাতে মানে হেৰি নহয় আৰু মানে ঝাৰু আনিবলৈ যাব লাগে কাৰণে বাথৰুমটো সাৰা নহল এইটো বাহানা যাতে নহয়, তাৰ কাৰণে মই মানে হেৰি কৰি লৈছো। এয়া গা ধুই আহিছোহে, মাথা আঁচুৰিবলৈ পোৱাই নাই, এতিয়া ধূপ ধূনা লগাওগৈ, তাৰপিছত আৰু কাম আৰম্ভ কৰিম। আৰু সকলো কাম মানে নিজে কৰো। মইতো আপোনালোকক কৈয়ে থাকো কাম কৰা মানুহ, মই তেনেকে নাৰাখো, গতিকে নিজেই কাম চাম বিলাক কৰো। আৰু মানে ব্ৰেইনটো অকমান এক্টিভ কৰি ৰাখিব বিচাৰো, আৰু নহবা ব্ৰেইনটো মামৰে খাই যাব নহয়। এইটোত মামৰ লাগিলে বহুত মানে জঞ্জাল, আপোনালোকে চাগে জানে। মামৰ যেতিয়া লাগিব তাক আৰু মামৰ গুচোৱাটো সহজ নহয়। কটাৰী যেতিয়া মামৰ লাগে তেতিয়া এই মানে শিলত এনেকে মাৰি 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 মামৰটো উলিয়াব পাৰি, কিন্তু এইটোত যেতিয়া মামৰ লাগে এই মামৰটো ওলোৱা টেকনিকটো আমাক শিকোৱা হোৱা নাই। এই টেকনিকটো আমাক কোনেও নিশিকায়। এইবিলাক টেকনিকহে শিকাব লাগে। এই ব্ৰেইনৰ পৰা কেনেকে মামৰ ওলায় সেইবিলাক টেকনিকহে শিকাব লাগে, কিন্তু আমাক সেইবিলাক টেকনিক কোনেও নিশিকায়। হয়নে নহয় বাৰু? আৰু এইখিনিতে মই আপোনালোকক এটা অনুৰোধ কৰোঁ, কোনোবাই যদি মোৰ চেনেলটো আজি নতুনকৈ চাইছে তেন্তে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যোৱাকালি মানে মা দেউতাৰ শ্ৰাদ্ধ আছিলে, এয়া মানে ঘৰত পাতিছিলোঁ, মোৰ মাৰ ঘৰত, কিন্তু মই ইয়াতে এনেকৈ চাকি তাকি ধূপ চুপ দি থৈ গৈছোঁ। আৰু সেয়া হ'ল মোৰ মা দেউতা, মোৰ জন্ম দিয়া মা দেউতা, আৰু এইফালে হ'ল এয়া মোৰ মানে ফাদাৰ ইন ল, মানে শহুৰ দেউতা এয়া, আৰু এয়া শাহু মা। শহুৰ দেউতা জীয়াই আছিল 106 বছৰ। শহুৰ দেউতা ঢুকুৱা বেছি দিন হোৱা নাই, মাত্ৰ 5 বছৰ হৈছে। শহুৰ দেউতা কেনেকৈ আছিল, কি কথা, এই কিয় ইমান দিন সুস্থ হৈ জীয়াই থাকিলে, একো ঔষধ পাতি নোখোৱাকৈ কিয় ইমান দিন চশমা নিপিন্ধাকৈ, ঔষধ নোখোৱাকৈ ইমান ভাল এটা সুস্থ জীৱন কেনেকৈ জীয়াই আছিলে, সেই কথাটো মই আজিকালি খুব ভালদৰে ভাবি থাকোঁ। তাৰমানে মৃত্যুৰ আগমুহূৰ্তলৈকে চশমা নোহোৱাকৈ মানে পেপাৰ পঢ়ি গেষ্ট্ৰিকৰ ঔষধ কি, প্ৰেছাৰ কি, ডায়েবেটিছ কি, মানে একোৱেই তাৰমানে তেখেতক ঢুকি নাপালে, লগ নাপালে। মানে তেওঁ কেনেকৈ নিজক ইমান দিন মেইনটেইন কৰি ৰাখিলে ইমান ভালকৈ, একো বেমাৰ আজাৰ নোহোৱাকৈ, এই কথালৈ মই খুব ভাবি থাকোঁ। আৰু ভাবি ভাবি মই কিছুমান কথা এতিয়া বুজি পোৱা হৈছোঁ। আগতে কিন্তু এইবিলাক কথা ইমান বুজি নাপাওঁ, ভাবোঁ জীয়াই থাকে মানুহ থাকে আৰু, কিন্তু নহয়।
মানুহ যদি তেনেকৈ জীয়াই থাকিবলৈ হয়, সুস্থ হিচাপে যদি মানুহ যদি 100 বছৰ পাৰ কৰিব লগা হয়, তেনেহ'লে নিশ্চয় ইয়াত বহুত কাৰণ থাকিব, মানুহজনৰ জীৱন যাত্ৰাৰ ওপৰত বহুত কাৰণ থাকিব। গতিকে মই দেউতাৰ কিছুমান কথা বহুত চিন্তা কৰি উলিয়াইছোঁ, দেউতা কেনেকৈ ইমান সুস্থ হৈ থাকিল। এই বিষয় লৈ মই কেতিয়াবা আপোনালোকৰ আগত ভিডিঅ'ত জনাম। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, আনন্দত থাকক, হাঁহি থাকক।